ধৰ ছাগলী মাৰিছে, গৰু পোৱালি মাৰিছে আৰু বাগানত বিশেষকৈ পাত ছিঙিবলৈ অসুবিধা হৈছে। মানুহবিলাক নোসোমায়, অলপ ভয় কৰে। আৰু এতিয়া বাগানৰ মাজত বাঘে মৰা ছাগলী পৰিয়ে আছে। কিন্তু এতিয়া মানুহবোৰ বহুত ৰাইজে মানে বাগানৰ মাজত সোমাই পাত ছিঙিবলৈ অকণমান ভয়ে হয়। আৰু এই বাঘ সোমাই আছে নে কিয়ে নে এনেকৈ। আৰু এটা দুটা বাঘ নহয়, কমেও 15-16টা বাঘ পোৱালি লৈ কেতিয়াবা ওলাইহি, কেতিয়াবা ডাঙৰো ওলাইহি। আৰু ইয়াত প্ৰায় মানুহৰ ছাগলী এতিয়ালৈকে প্ৰায় 20টামান ছাগলী মাৰিলে। 20টামান ছাগলী মাৰি কিছুমান লৈ যায় আৰু কিছুমান এই বাগানৰ মাজতে এতিয়াও সেই আছেই, আধা খাই আধা পেলাই থৈ যায়। এনেকৈ মানে হৈ আছে। যথেষ্ট ৰাইজে মানে গধূলি হোৱাৰ লগে লগে ফুৰিবলৈও ভয় হয়, কাৰণ ৰাস্তা পদূলি ওলায়, কেতিয়াবা পোৱালি লৈ মুখামুখি বহুতে লগ পাই যায়। সেইকাৰণে গধূলি সময়ত ফুৰিবলৈও অকণমান অসুবিধা হয়। বন বিভাগক খবৰ দিয়া হৈছে, কিন্তু এতিয়ালৈকে বন বিভাগৰ কোনো সঁহাৰি পোৱা নাই। বন বিভাগে যদি কিবা এটা তেওঁলোকৰ ফালৰ পৰা কিবা এটা ৰাইজক কেনেধৰণে পাৰে সহায় এটা কৰিলে ভাল হয়।